বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ ভূমিপট্টাক লৈ হৰব হৈছে বিধায়ক অখিল গগৈ বিজেপি চৰকাৰে মুছলমানৰ ভূমিপট্টা নিদিয়ে বুলি এটা অভিযোগ উত্থাপন কৰিছে আৰু সমান্তৰালভাৱে কৈছে বিধায়ক অখিল গগৈ কৈছে যে খিলঞ্জীয়া মুছলমান সকলো ইয়াৰ পৰা অৰ্থাৎ ভূমিপট্টা লাভ কৰাৰ পৰা বঞ্চিত হৈছে আৰু বিজেপি চৰকাৰ বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডিসি আৰু এডিসিক নিৰ্দেশ প্ৰদান কৰিছে মিছন বসুন্ধৰাৰ জৰিয়তে যাতে মুছলমান সকলে ভূমিপট্টা লাভ নকৰে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত অতিকে গুৰুত্বপূৰ্ণ খবৰ যে মুছলমানৰ ভূমিপট্টাক লৈ হৰব হৈছে বিধায়ক অখিল গগৈ মুছলমানক ভূমিৰ পট্টা নিদিয়ে বিজেপি চৰকাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে মুছলমানক ভূমিৰ পট্টা নিদিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বুলি মন্তব্য বিধায়ক অখিল গগৈ আৰু বসুন্ধৰাৰ জৰিয়তে ভূমিপট্টা নিদিবলৈ ডিসি এডিসিক নিৰ্দেশ দিছে বুলিও এতিয়া মন্তব্য বিধায়কগৰাকীৰ চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু শিৱসাগৰতো মুছলমান লোক ভূমিপট্টাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সাম্প্ৰদায়িক চৰকাৰখনে খিলঞ্জীয়া মুছলমানকো বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে আৰু দক্ষিণ কামৰূপৰ সুন্তলিত উপস্থিত হৈ অখিল গগৈ এই বিস্ফোৰক মন্তব্য গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া চৰকাৰৰ বিৰুদ্ধে মুছলমানক লৈ হৰব হৈছে বিধায়ক অখিল গগৈ মুছলমান লোকক ভূমিপট্টা নিদিয়ে বুলি উল্লেখ কৰিছে বিজেপি চৰকাৰে আৰু বিজেপি চৰকাৰ বা ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে যে মুছলমানক ভূমিপট্টা প্ৰদান নকৰিব বা দিব নালাগে আৰু যাৰ বাবে ডিসি এডিসিক এতিয়া নিৰ্দেশ দিছে কঠোৰ নিৰ্দেশ দিছে যে মিছন বসুন্ধৰাৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ লোকসকলে যাতে ভূমিপট্টা লাভ নকৰে তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ কৰিছো চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ বা বিস্ফোৰক অভিযোগ এতিয়া বিধায়ক অখিল গগৈ শিৱসাগৰতো মুছলমান লোক ভূমিপট্টা লাভ কৰাৰ পৰা বঞ্চিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাম্প্ৰদায়িক চৰকাৰ আখ্যা দিছে এতিয়া বিজেপি চৰকাৰক আৰু এই চৰকাৰখনে খিলঞ্জীয়া মুছলমানকো বঞ্চিত কৰাৰ অভিযোগ দক্ষিণ কামৰূপৰ সুন্তলিত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে কৰিছে এই বিস্ফোৰক বা তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু মুছলমানৰ ভূমিপট্টাক লৈ পুনৰবাৰ হৰব হৈছে বিধায়ক অখিল গগৈ কৰিছে এক বিস্ফোৰক মন্তব্য আৰু সেই বিস্ফোৰক মন্তব্য হৈছে মুছলমানক ভূমিৰ পট্টা নিদিয়ে বিজেপি চৰকাৰে ভূমিৰ পট্টা নিদিয়ে বুলি এতিয়া উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু বিস্ফোৰক মন্তব্য সেয়া হৈছে বিজেপি চৰকাৰ হওক বা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই ডিসি এডিসি সমূহক নিৰ্দেশ দিছে কঠোৰ নিৰ্দেশ দিছে যাতে মিছন বসুন্ধৰাৰ জৰিয়তে মুছলমান লোকসকলে ভূমিপট্টা লাভ নকৰে ভূমিপট্টা নিদিবলৈ মুছলমান লোকক ভূমিপট্টা নিদিবৰ বাবে এতিয়া নিৰ্দেশ দিয়া হৈছে বুলি অভিযোগ বিধায়ক অখিল গগৈয়ে কি কৈছিল এই সন্দৰ্ভত মুছলমানৰ ভূমিপট্টা লাভ কৰা বা নকৰা সন্দৰ্ভত বিধায়কগৰাকীয়ে কি কৈছিল সেই মন্তব্য আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে ডিসি বিলাকক আৰু এসডিসি বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছো সেইবিলাকো বাৰম্বাৰ কেনচেল কৰি দিয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডিসি বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব এই চৰকাৰক উফৰা পঠিয়াব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে ডিসি বিলাকক আৰু এসডিসি বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছো সেইবিলাকো বাৰম্বাৰ কেনচেল কৰি দিয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ডিসি বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই
গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব। এই চৰকাৰক উফৰা পঠিয়াব লাগিব। হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ, শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব। বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে হা। বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে ডিচি বিলাকক আৰু SDC বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে। সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছোঁ সেইবিলাকো বাৰম্বাৰ কেঞ্চেল কৰি দিয়া হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা DC বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ, এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই। গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব। এই চৰকাৰক উফৰা পঠিয়াব লাগিব। হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ, শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব। বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে হা। বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে DC বিলাকক আৰু SDC বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে। সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছোঁ সেইবিলাকো বাৰম্বাৰ কেঞ্চেল কৰি দিয়া হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা DC বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ, এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই। গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব। এই চৰকাৰক উফৰা পঠিয়াব লাগিব। হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ, শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব। বিজেপি চৰকাৰে মুছলমান মানুহক ভূমিপট্টা নিদিয়ে হা। বিজেপি চৰকাৰে চাৰিওফালে যিটো বসুন্ধৰা স্কিম লৈছে তাত নিৰ্দেশ দি দিছে DC বিলাকক আৰু SDC বিলাকক যে কোনো ঠাইতে যাতে মুছলমান মানুহে মাটিৰ পট্টা পাব নোৱাৰে। সেইকাৰণে আনকি মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটো যিখিনি মুছলমান মানুহক মই ভূমিপট্টা দিবৰ কাৰণে প্ৰপ'জেল উত্থাপন কৰিছোঁ সেইবিলাকো বাৰম্বাৰ কেঞ্চেল কৰি দিয়া হৈছে। কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা DC বিলাকক জনাই দিয়া হৈছে যে মুছলমান মানুহক মাটি দিব নালাগে। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু সেইকাৰণে মই আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজো যে এই যিখন সাম্প্ৰদায়িক চৰকাৰ, এই সাম্প্ৰদায়িক চৰকাৰখনে এতিয়ালৈকে খিলঞ্জীয়া মুছলমান মানুহবিলাককো মাটি দিবলৈ বিচৰা নাই। গতিকে এই সাম্প্ৰদায়িক চৰকাৰখনক আমি এহেকা দিব লাগিব। এই চৰকাৰক উফৰা পঠিয়াব লাগিব। হিন্দু মুছলমান খ্ৰীষ্টান সকলো বৈধ ভাৰতীয়ই অসমত জীয়াই থকাৰ অধিকাৰ, শান্তিৰে জীয়াই থকাৰ অধিকাৰ পাব লাগিব। এই কথাটো আমি ডেফিনেটলি নিশ্চিত কৰিব লাগিব।